প্ৰথম আমি জানিব লাগিব পৰিসীমা আৰু ক্ষেত্ৰফলৰ মাজত ডিফাৰেন্সটো কি আছে পৰিসীমা পেৰিমিটাৰ পৰিসীমা মানে কি হ'ব আমাৰ ইয়াৰে এটো যিকোনো শেপে নহওক কিয় তাৰ আমাৰ যদি চাৰিওফালৰ সীমাটো চাওঁ আমি ইফালে এই ইয়াৰ পৰা যদি আমি আৰম্ভ কৰোঁ ইয়াৰ পৰা প্ৰত্যেকটো ইয়াতে 1 ইউনিট যদি দিয়া আছে তেতিয়াহলে আমাৰ কি হ'ব এইখিনি 2 ইউনিট আছে এইফালে এইখিনি 2 ইউনিট আছে ইফালে ইয়াৰ পৰা ইয়ালৈ 1 ইউনিট আছে তাৰপিছত ইয়াৰ পৰা ইয়ালৈ 1 ইউনিট তাৰপিছত ইয়াৰ পৰা ইয়ালৈ 1 ইউনিট এইখিনি 2 ইউনিট ইয়াতে 1 2 3 4 4 ইউনিট 1 2 3 4 5 ইউনিট গতিকে আমাৰ গোটেইখিনি যদি চাওঁ আমি 5 4 9 11 12 13 14 15 16 17 18 ইয়াৰে আমাৰ কি হ'ব পৰিসীমাটো 18 ইউনিট হ'ব ইয়াতে যদি 1 সেন্টিমিটাৰ কৰি হয় 18 হ'ব তাৰ পিছত যদি আমাৰ ক্ষেত্ৰফল লাগা হয় তেতিয়াহলে আমাৰ কি হ'ব ক্ষেত্ৰফলটো আমাৰ ইয়াতে বৰ্গ কেইটা আমাৰ আঁকিব পাৰিছে ভিতৰত ক্ষেত্ৰফল আমাৰ মাটিকালি ইয়াতে আমাৰ কি হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15টা বৰ্গ আছে গতিকে ইয়াৰে আমাৰ ক্ষেত্ৰফল কি হ'ব 15 বৰ্গ একক গতিকে আমাৰ কি হ'ল এইটো আমি 15 বৰ্গ একক যদি 1 সেন্টিমিটাৰ হয় তেতিয়াহলে আমাৰ কি হ'ব 15 সেন্টিমিটাৰ স্কয়াৰ বা 15 বৰ্গ সেন্টিমিটাৰ এইটো আৰু এইটো মনত ৰাখিব সদায় কালি বা ক্ষেত্ৰফলত আমাৰ এককটো এনেকুৱা হ'ব বৰ্গ সেন্টিমিটাৰ বা আমাৰ বৰ্গ মিটাৰ বৰ্গ ফুট এনেকুৱাকে আৰু যদি পৰিসীমা হয় তেতিয়াহলে আমাৰ অকল ডাইৰেক্ট সেন্টিমিটাৰ বহিব তাৰ পিছত এইটোতো যদি এনেকৈ চোৱা যায় এইটোতো এনেকৈ উলিয়াব আপুনি উলিয়াই কিনে কমেন্ট বক্সত দি দিব তাৰ পিছত এইটো যদি আমাৰ চিত্ৰটো এনেকুৱা হয় এইটো আমাৰ বেলেগ আকৃতিৰ আছে গতিকে আমি ডাইৰেক্ট আমি উলিয়াব নোৱাৰো কিন্তু ইয়াতে যদি আমি ভাগ কৰো চাব পাৰো ডাইৰেক্ট চাব পাৰো ইয়াতে 2 সেন্টিমিটাৰ আছে গতিকে আমাৰ যদি 1 সেন্টিমিটাৰৰ মূৰত ভাগ কৰো এনেকুৱাকে এটা আঁকিব পাৰিম ইয়াতে আছে আমাৰ 5 সেন্টিমিটাৰ গতিকে ইয়াতে আমাৰ 5টা ভাগ এনেকুৱাকে ভাগ কৰিব পাৰিম 2 3 4 5 1 2 3 4 5 5টা হয় গতিকে আমাৰ ইয়াতে যদি পৰিসীমা চাওঁ ইয়াতে আমাৰ কি হ'ব এইফালে 5 আছে এইফালে 5 আছে এইফালে 2 আছে এইফালে 2 আছে গতিকে আমাৰ 5 2 10 2 2 4 গতিকে আমাৰ এটো কি হ'ব 4 আৰু 10 14 হ'ব ইয়াৰ পৰিসীমা 14 সেন্টিমিটাৰ যদি ক্ষেত্ৰফল হোৱা যায় আমি ডাইৰেক্ট এনেকৈ উলিয়াব পাৰো যায় ইয়াতে আমাৰ দুটা কৰি আছে 5 লাইন আছে গতিকে আমাৰ 5 2 10 গতিকে ইয়াৰ আমাৰ কি হয় 10 বৰ্গ একক গতিকে এইটো তেনেদৰে সহজতে উলিয়াব পাৰি মুঠতে এইটো পূৰণ কৰিলে হ'ব এইটো 5 আছে 3 আছে 5 3 15 এইটো আমাৰ ক্ষেত্ৰফল 15 বৰ্গ একক আৰু আমাৰ পৰিসীমা যদি লগা হয় 3 2 6 5 2 10 গতিকে 16 এইটো এনেকৈ ডাইৰেক্ট উলিয়াব পৰা যায় এতিয়া আমি ফৰ্মুলা কেনেকুৱাকৈ ফৰ্মুলাৰ সহায়ত কৰিব পাৰি সেইটো চাম আহক ইয়াতে চাব ইয়াতে প্ৰথম ফৰ্মুলা আছে আমাৰ সাৰ্কল বৃত্তৰ যদি আমাৰ আগতে চাই আহিছো আৰু এটা কাম কৰিব যদি আপোনালোকে আগৰ ভিডিওবিলাক চোৱা নাই তেতিয়াহলে চাই আহিব তেতিয়াহলে কনসেপ্টবিলাক ক্লিয়াৰ হৈ আহিব বৃত্ত আমাৰ আগতে আলোচনা কৰিছো আপোনালোকে ডেসক্ৰিপচনত প্লেলিষ্টখন পাব প্লেলিষ্টখনত গৈ চাই আহিব গতিকে আহক এতিয়া বৃত্তৰ আমাৰ কি আছিল এইডাল গোটেইডাল ইয়াৰ পৰা ইয়ালৈ ডায়ামিটাৰ আছিল ব্যাস আৰু ইয়াৰ পৰা ইয়ালৈ ব্যাসৰ আধাখিনিক আমাৰ ব্যাসাৰ্ধ বুলি কোৱা হয় যদি আমাৰ ইয়াৰ কালি লাগে এৰিয়া কালি লাগে আমাৰ কি হ'ব পাই r স্কয়াৰ তাৰ পিছত আৰু পেৰিমিটাৰ ইয়াৰ যদি পৰিসীমা লাগে পৰিসীমা পৰিধি বুলি কয় এতিয়া আমাৰ এটো কি হ'ব টুৱাইস পাই r এটো পাইটো এনেকৈ লিখিছে কিন্তু পাইটো আমাৰ যেটো এনেকুৱা চিন আছে হেতু চিন হ'ব টুৱাইস পাই r তাৰ পিছত স্কয়াৰ যদি আমাৰ কি হয় বৰ্গ হয় তেতিয়াহলে আমাৰ কি হয় বাহু স্কয়াৰ কালি বাহু স্কয়াৰ এটা চাব চাৰিওফালে সমান গতিকে আমাৰ বাহু স্কয়াৰ কৰি দিলে হল আৰু যদি আমাৰ কি হয় পৰিসীমা লাগে 4 ইনটু বাহু চাৰিটা বাহু যোগফল চাৰিটা বাহু যেহেতু সমান এটা বাহুৰ লগত 4 পূৰণ কৰি দিলে হৈ গল তাৰ পিছত আমাৰ ৰেক্টেংগুলাৰ আয়ত হলে আমাৰ কি হয় দিশ পূৰণ প্ৰস্থ আৰু আমাৰ কি হয় যদি আমাৰ পৰিসীমা লাগা হয় তেতিয়াহলে এনেকৈ দুই ধৰণে লিখিব পাৰি 2 পূৰণ দিশ l টো যদি দিশ হয় প্লাস 2 পূৰণ প্ৰস্থ যদি b হয় নাইবা w হ'ব পাৰে w দিব পাৰে যি হওক যদি আমাৰ কি হয় এনেকৈ লিখিব পাৰি দুটা কমন লৈ l plus b এনেদৰে লিখিব পাৰি তাৰ পিছত নেক্সট আমাৰ ত্ৰিভুজ আছে
ত্ৰিভুজৰ আমাৰ আগতে ত্ৰিভুজ যেতিয়া পঢ়িছোঁ তেতিয়াও আমি কৈ আহিছিলোঁ ইয়াৰে কালি আমাৰ কি আছিল হাফ পূৰণ ভূমি পূৰণ উন্নতি ভূমি তলৰ ডাল এইডাল আৰু এইডালৰ শীৰ্ষবিন্দুৰ পৰা টনা উন্নতিডাল আমি ভূমি এইডাল বুলি নহয় আমি ঘূৰাই ল'লে এইডালো ভূমি ল'ব পাৰিম তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ এনেদৰে এটা নিব লাগিব লম্ব নাইবা আমি এইডালক যদি লওঁ ইয়াৰ পৰা ইয়ালৈ লম্বটা নিব লাগিব তেতিয়াহ'লে লম্বদাৰো বেলেগ যোগ হ'ব যি হওক এতিয়া হাফ পূৰণ ভূমি পূৰণ উন্নতি বা আমাৰ যদি আমাৰ পৰিসীমা লগা হয় তেতিয়াহ'লে আমাৰ কি হয় তিনিওটা বাহুৰ যোগফল a + b + c আৰু আমাৰ ইয়াতে হেৰি আছিলে এটা হিৰণৰ সূত্ৰ আছিলে এইটো মনত কৰিব নেক্সট পেৰালেলগ্ৰাম সামান্তৰিকত আমাৰ কি হ'ব b * h বিটো হ'ল ভূমি পূৰণ উচ্চতা ইয়াৰে তলৰ যদি আমাৰ এডাল ভূমি বুলি লওঁ ইয়াৰ উচ্চতা ওপৰৰ পৰা আমাৰ এনেকৈ লম্ব এডাল টানিব লাগিব যিকোনো ইয়াতে ছাইডতো টানিব পাৰে বা মাজতো টানিব পাৰে বা এইটো উচ্চতা বা আমাৰ সমান্তৰাল ৰেখা দুডালৰ মাজত দূৰত্ব বুলিও ক'ব পাৰে আৰু ইয়াত যদি পৰিসীমা লগা হয় চাৰিওটা বাহুৰ যোগফল চাৰিওটা বাহুৰ যোগফল আমাৰ এইটো কি যেহেতু আমাৰ বিপৰীত বাহুবোৰ সমান হয় যেনেকৈ আমাৰ আয়তত লিখিছিলোঁ তেনেকৈ লিখিব পাৰিম 2 * a + 2 * b তাৰপিছত নেক্সট আমাৰ ৰম্বাছত আমাৰ কি হয় এইটো ভূমি পূৰণ উচ্চতা কিন্তু ইয়াতে ৰম্বাছৰ আৰু এটা কৰিব পৰা হয় যদি আমাৰ কি হয় কৰ্ণ যোগ দিয়া থাকে তেতিয়াহ'লে আমাৰ কি হ'ব হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ দুডাল যদি আমাৰ কি হয় a আৰু b হয় তেতিয়াহ'লে আমাৰ কি হ'ব a * b এইটো আমাৰ বৰ্গটো হ'ব বৰ্গত কিন্তু কৰ্ণ দুডালৰ দৈৰ্ঘ্য সমান হৈ থাকিব এইটো লম্ব হ'লে তাৰমানে হয় আমি যেতিয়া প্ৰপাৰ্টিবিলাক চাইছিলোঁ তেতিয়া আমি পাইছিলোঁ কৰ্ণ দুডাল লম্ব সমদ্বিখণ্ড হয় কেতিয়া বৰ্গ আৰু ৰম্বাছৰ ক্ষেত্ৰত আৰু কৰ্ণ দুডাল সমান হয় কেতিয়া বৰ্গ আৰু আয়তৰ ক্ষেত্ৰত ঠিক আছে আমাৰ এইটো ফৰ্মুলাটো হ'ল যদি ক্ষেত্ৰফল উলিয়াব লাগে তেতিয়াহ'লে কি হ'ব ভূমি পূৰণ উচ্চতা বা আমাৰ কি হ'ব হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল তাৰপিছত ইয়াৰ পৰিসীমা চাৰিওটা বাহু যিহেতু সমান 4 পূৰণ বাহু দিলেই হ'ব তাৰপিছত আমাৰ ট্ৰেপেজিয়াম এইটো ট্ৰেপেজিয়ামটো মনত ৰাখিব পৰীক্ষাত ট্ৰেপেজিয়ামৰ বেছিকৈ আহে গতিকে ইয়াতে চাব ইয়াতে আমাৰ কি হয় যদি আমাৰ সমান্তৰাল ৰেখা এজোট থাকে ট্ৰেপেজিয়ামত গতিকে আমাৰ a আৰু b এই দুডাল যদি সমান্তৰাল হয় তেতিয়াহ'লে আমাৰ কি হ'ব সমান্তৰাল ৰেখা দুডালৰ যোগফলক 2ৰে হৰণ কৰি তাক উচ্চতাতে পূৰণ কৰিলে হ'ব তাৰপিছত যদি আমাৰ পৰিসীমা লাগে তেতিয়াহ'লে চাৰিওটা বাহুৰ যোগফল এইটো এটা উদাহৰণ চাব এতিয়া ইফ দ্য এৰিয়া অফ এ স্কুৱেৰ ইজ 36 স্কুৱেৰ চেণ্টিমিটাৰ দেন ইটছ পেৰিমিটাৰ ইজ প্ৰশ্নবিলাক এনেকুৱাকৈ আহে ডাইৰেক্ট এটাৰ আমাৰ কালি ওলাবা বা হেৰি দিবা নাহে গতিকে আমাৰ দুটা তিনিটা বস্তু প্ৰয়োগ কৰাৰ কাৰণে এনেকুৱাকৈ আহে ইয়াতে আমাৰ ক্ষেত্ৰফলৰ কথাও জানিব লাগিব পৰিসীমাৰ কথাও জানিব লাগিব ক্ষেত্ৰফলটো দিয়া আছে পৰিসীমাটো উলিয়াব লাগে গতিকে আমি পৰিসীমাৰ সূত্ৰটো আছিলে আমাৰ 4 পূৰণ বাহু গতিকে আমাৰ বাহু মান নাজানো গতিকে আমাৰ ইয়াৰ পৰা বাহুৰ মান উলিয়াই ল'ব লাগিব বাহুৰ মান উলিয়াবলৈ কেনেকৈ হ'ব আমাৰ যিহেতু আমাৰ বাহু স্কুৱেৰ ইকুৱেল টু কালি আছিল গতিকে আমাৰ এইটো 36 হ'ব আৰু আমাৰ a যেতিয়া উলিয়াম এইটোৰো বৰ্গমূল উলিয়ালে আমাৰ কি হ'ব ইয়াতে 6 হ'ব গতিকে 6 চেণ্টিমিটাৰ গতিকে 6 চেণ্টিমিটাৰ 4 পূৰণ কৰিলে আমাৰ ইয়াৰ লগত 4 পূৰণ কৰিলে আমাৰ কি ওলায় পৰিসীমা ওলায় গতিকে 6 × 4 = 24 এতিয়া কোনটো আছে লাষ্টতটো 24 চেণ্টিমিটাৰ নেক্সট এইটো চাব ইয়াতে সুধিছে ইফ দ্য নিউমাৰিকেল ভেলু অফ circumference and the area of a circle are equal তাৰমানে কি কৈছে পৰিধি বৃত্ত এটাৰ পৰিধি আৰু তাৰ ক্ষেত্ৰফলটো একে হয় circumference মানে পৰিধি then the radius is equal to radiusটো উলিয়াব দিছে গতিকে আমি যদি চাওঁ আমি ফৰ্মুলাটো কি আছিলে কালিৰ ফৰ্মুলা আছিল পাই r স্কয়াৰ ইকুৱেল টু এইটো আছিল টুৱাইচ পাই r গতিকে ইয়াৰ পৰা যদি আমি অকণমান চাওঁ ইয়াতে পাই এইফালেও আছে পাই কাটিব পাৰি নাইবা এইফালৰ পৰা এইফালে নিব পাৰি তাৰপিছত r এটা এইফালে আছে কাটিব পাৰি গতিকে ইয়াৰে r এটা থাকিব আৰু এইফালে অকল কি থাকিব 2 থাকিব গতিকে আমাৰ কি হ'ল এনসাৰটো 2 ইউনিট একেবাৰে সিম্পল গতিকে প্ৰশ্নটো দেখা পাই আমাৰ ভয়ও খাব নালাগে মাত্ৰ ফৰ্মুলা কিটা মনত ৰাখিব আৰু ইয়াতে প্ৰয়োগ কৰিব চেষ্টা কৰিব নেক্সট এইটো চাব What is the numerical differences between the area and perimeter of a square with a side 5 cm? 5 cm
বাহু বিশিষ্ট এটা বৰ্গ আছে বৰ্গটোৰ আমাৰ কি আছে ডিফাৰেন্স দিছে বিটুইন এৰিয়া এণ্ড পেৰিমিটাৰ ইয়াৰ পৰিধি আৰু পৰিসীমা আৰু কালিৰ মাজত পাৰ্থক্য লৈছে কালি ওলালে ইয়াতে স্কোয়াৰ কৰি দিলে হ'ল ইয়াতে 5 5 গুণ 25 হয় আৰু যদি আমাৰ পৰিসীমা উলিয়াব লাগে 4 পাই 4 ইনটু বাহু হয় গতিকে 4 ইনটু 5 5 4 গুণ 20 দুটাৰ ডিফাৰেন্স কিমান হ'ল 5 গতিকে আনসাৰটো 5 হ'ব নেক্সট এইটো চাব ইয়াতে সুধিছে ফাইন্ড দ্য পেৰিমিটাৰ অফ দ্য স্কোয়াৰ ইফ ইটস এৰিয়া ইজ ইমান স্কোয়াৰ ইয়াতেও এৰিয়া এটা দিয়া আছে এনেকুৱা এটা কৰিলোৱে ইয়াতে আমাৰ কি সুধিছে পৰিসীমাটো উলিয়াব দিছে গতিকে আমাৰ কি হয় এৰিয়া আমাৰ যদি a ধৰো বাহু স্কোয়াৰ ইকুৱেল টু আমাৰ কি আছে 289 289 আমাৰ বৰ্গমূল উলিয়াব লাগিব বৰ্গমূল উলিয়ালে আমাৰ বাহুটো পাম গতিকে বৰ্গমূল উলিয়াৰ অলপ মনত পেলাব আমাৰ দুটা পদ্ধতি আছিল এটা আছিল আমাৰ চুটি হৰণৰ দ্বাৰা উলিয়াব পাৰিছিল আৰু এটা আছিল আমাৰ দীৰ্ঘ হৰণৰ দ্বাৰা উলিয়াব পাৰিছিল দীৰ্ঘ হৰণত যদি আমি কৰো 289 এইফালৰ পৰা আমাৰ অলপ মনত পেলাব ভাল সুবিধা হ'ব এইফালৰ পৰা আমি কৰি গলে জৰা এইটোৱে থাকিব এইটো 2 থাকিব 2 আমাৰ 1 বাদ দিলো 1 into 1 1 হ'ব ইয়াতে 1 বাকি থাকিলে আৰু নামিলে এইটো একেলগে নামিব 89 তাৰ পিছত এইফালে আমাৰ কি হ'ল 1 ৰ লগত 2 এটা পূৰণ কৰিব লাগিব গতিকে 2 হ'ব ইয়াতে যি দিম ইয়াতো হে দিম ইয়াতে যদি আমাৰ চাও 9 পাবলৈ হলে 3 দিব পাৰো আমি গতিকে 3 দিলে আমাৰ 3 3 গুণ 9 হয় তাৰ পিছত 3 গুণ 6 এইটো নহব গতিকে তাতকৈ ডাঙৰ কি দিলে আমাৰ হ'ব 7 দিলে আমাৰ 7 7 গুণ 49 হয় গতিকে 9 হ'ব পাৰে এইটো গতিকে চাও যদি আমাৰ কি হয় এইটোত মিলিবই 7 দিলে 7 8 8 গুণ 49 7 2 গুণ 14 15 হলো 17 18 গতিকে উত্তৰটো হ'ল 17 ইয়াৰ বৰ্গমূল উলিয়ালে আমাৰ কি হয় a ইকুৱেল টু 17 গতিকে আমাৰ কি হয় এতিয়া যদি আমাৰ পৰিসীমা লাগে 17 লগত 4 পূৰণ কৰি দিলে হ'ল 4 into a ইকুৱেল টু 17 পূৰণ 4 ইয়াতে 68 হ'ব 4 গুণ 28 4 গুণ 4 5 6 এইটো পৃষ্ঠকালি আৰু আয়তনৰ কাৰণে যিকেইটা আকৃতি লাগে তাৰ ভিতৰত প্ৰথমটো হৈছে আমাৰ আয়তীয় ঘনক তাৰ পিছত ঘনক আৰু আমাৰ বেলন বা সিলিন্ডাৰ এতিয়া চাব আমাৰ প্ৰথম ভলিউম মানে হল বস্তুটোৰ ভিতৰত কিমান বস্তু ধৰিব ধৰা হল এটা আমাৰ কোঠা আছে কোঠাটোত কিমান আমাৰ বায়ু ধৰিব নাইবা কিমান আমাৰ বস্তু ভৰালেও আমাৰ একদম যদি আমাৰ মাজত ঠাই নোহোৱাকৈ ভৰোৱা যায় কিমান বস্তু তাত সোমাব পাৰিব হেতু এইটো আমাৰ এইবিলাক আকৃতিবিলাক আমাৰ সব 3D শেপ বুলি কোৱা হয় 3D তিনিটা ডাইমেনশন থকা ইয়াতে দিক প্ৰস্থ আৰু উচ্চতা তিনিটা থাকিব গতিকে চাব ইয়াতে আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰটো আমাৰ সূত্ৰকেইটা যদি মনত থকা যায় বাকিকেইটা আমাৰ নিশ্চয়কৈ কৰিব পৰা যায় ইয়াতে আমাৰ LBH দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা তাৰ পিছত আমাৰ কি হয় ইয়াৰে যদি আমাৰ পৃষ্ঠকালি লাগে পৃষ্ঠকালি মানে হ'ল গোটেইকেইখন বেৰা অৰ্থাৎ সাইড কেইটা গোটেইকেইটা সাইডৰ আমাৰ যদি মুঠ কালি উলিয়া যায় হেতু আমাৰ মুঠ পৃষ্ঠকালি বুলি কোৱা হয় আৰু চাব আমাৰ ইয়াতে যদি এইটো ধৰক আমাৰ বাকসটো নাইবা জ্যামিতি বক্সটো ধৰি ল'ব পাৰে জ্যামিতি বক্সটোৰ যদি আমাৰ পৃষ্ঠকালি লাগে তেতিয়াহলে আমাৰ মুঠ পৃষ্ঠ কেইখন থাকিব 6খন আমাৰ চাৰিওফালে 4খন তাৰ পিছত আৰু ওপৰত এখন তলত এখন মুঠ 6খন পৃষ্ঠ থাকিব কেতিয়াবা আমাৰ প্ৰশ্নত এনেকুৱাকো প্ৰশ্ন আহে যে আমাৰ এটা ইয়াৰে আমাৰ শীৰ্ষবিন্দু কেইটা আছে শীৰ্ষবিন্দু আমাৰ মুঠ কেইটা হ'ব ওপৰত 4টা তলত 4টা মুঠ 8টা তাৰ পিছত আমাৰ ইয়াৰ ইট বাহু বা কাখ কেইটা থাকিব কাখ যদি আমাৰ চোৱা যায় ওপৰত আমাৰ 4টা তলত 4টা 8টা আৰু এনেকৈ ওপৰৰ পৰা এটা এনেকৈ চাৰিওকোণত 4ডাল গতিকে আমাৰ মুঠ 12ডাল কাখ থাকিব কাখ আমাৰ 12 তাৰ পিছত ভাৰ্টেক্স যেটো আমাৰ শীৰ্ষবিন্দু আমাৰ কেইটা হ'ল 8টা তাৰ পিছত আৰু আমাৰ আছিল কি পিঠি 6খন এতিয়া লাগিব আমাৰ সাৰফেস এৰিয়া বা পৃষ্ঠকালি আমাৰ এইটো চালে হ'ব 2 into LB plus BH plus HL অৰ্থাৎ 2 পূৰণ দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা পূৰণ দিক আমাৰ তিনিটা পূৰণ কৰি থাকিলে হ'ল তাৰ মানে চাব এই ওপৰত যিখন আমাৰ দিক পূৰণ প্ৰস্থৰ কালি হ'ব সেইখনে আমাৰ তলতো পাম এইফালে সন্মুখৰ ফালে যিখন পাম তাৰ অপোজিট সাইডে থকা সেইখনো পাম তাৰ পিছত এইখনৰ লগত আমাৰ এইখন মিলিব গতিকে আমাৰ দুখন পৃষ্ঠ একে থাকে
গতিকে আমাৰ সেইকাৰণে কি হ'ল 2 দিছে আৰু তাৰপিছত দিশ পূৰণ প্ৰস্থ প্ৰস্থ পূৰণ উচ্চতা পূৰণ দিশ এনেকৈ মিলাই দিলে হৈ গ'ল তাৰপিছত এতিয়া আমাৰ ঘনকত যদি আমি চাওঁ ঘনকত আমাৰ কি হয় চাৰিওফালে দিশ প্ৰস্থ উচ্চতা একে হয় এইটো ধৰক আমাৰ লুডুৰ গুটিটো আমাৰ ঘনক বুলি ধৰিব পৰা যায় গতিকে এতিয়া চাব লুডুৰ গুটিটোৰ আমাৰ কি হয় চাৰিওফালে যেহেতু একে হয় গোটেইকেইখনৰ কালি আমাৰ কি হয় এই বাহু স্কয়াৰ গতিকে ইয়াৰ যদি পৃষ্ঠকালি লাগে আমাৰ 6 পূৰণ বাহু স্কয়াৰ গতিকে আমাৰ 6a স্কয়াৰ হ'ব তাৰপিছত আৰু ইয়াৰ যদি আমাৰ আয়তন লাগে আয়তন ইয়াৰ নিচিনা একে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা ইয়াতে যেহেতু গোটেইকেইটা একেই থাকিব গতিকে আমাৰ a কিউব হ'ব মানে আমাৰ যেটো কালি হয় পৃষ্ঠকালিৰ এককবিলাক আমাৰ কি হ'ব বৰ্গ একক হ'ব বা বৰ্গ সেন্টিমিটাৰ বৰ্গ মিটাৰ এনেকুৱা আৰু ইয়াতে কি হ'ব ঘন একক হ'ব অৰ্থাৎ ঘন সেন্টিমিটাৰ ঘন মিটাৰ এনেদৰে তাৰপিছত আমাৰ এইটো সিলিন্ডাৰ বা বেলন চুঙা আকৃতিৰ যিবিলাক হয় চুঙা আকৃতিৰ কথাটো হ'ল ইয়াৰ যদি আমাৰ মুঠ আয়তন লাগে কিমান বস্তু ধৰিব ধৰক আমি এটা পাইপ এডালত কিমান পানী ধৰিব সেইবিলাক যদি উলিয়াব লগা হয় তেতিয়াহ'লে আমাৰ কি হ'ব পাই r স্কয়াৰ h এতিয়া চাব পাই r স্কয়াৰ আমাৰ তলৰ বৃত্তটোৰ আমাৰ কালি আছিল পাই r স্কয়াৰ গতিকে তাৰ লগত h কিমান লাম্বা হয় তাই সেইটো পূৰণ কৰি দিলে হয় মনত ৰাখাৰ কাৰণে এইটো সুবিধা হয় গতিকে আমাৰ পাই r স্কয়াৰ h হয় তাৰপিছত ইয়াৰে পৃষ্ঠকালিৰ দুটা কথা আহিব এইটো আমাৰ পাইপডালৰ যদি আমাৰ মুখ দুখন বাদ দিওঁ ওপৰখিনি আৰু তলৰখিনি আমাৰ মুখ দুখন বাদ দিওঁ দুটা আমাৰ বৃত্ত আছে ঢাকন যিখন থাকিব সেইখিনি যদি বাদ দিওঁ বাকি এইখিনি আমাৰ গোটেইখিনি আমাৰ ৰাউণ্ডটো এইটো আমাৰ বক্ৰ পৃষ্ঠকালি বুলি ক'ব বক্ৰ পৃষ্ঠকালি হ'ব আমাৰ টুৱাইছ পাই r h এইটো আমাৰ পৰিসীমা আছিলে টুৱাইছ পাই r তাৰ লগত আমাৰ h এটা পূৰণ কৰি দিলে আমাৰ বক্ৰ পৃষ্ঠকালি হৈ গ'ল তাৰপিছত যদি মুঠ পৃষ্ঠকালি লাগে টুৱাইছ পাই r h ৰ লগত আমাৰ এই ওপৰৰ এটা বৃত্ত আছে তলৰৰ বৃত্ত আছে দুটা বৃত্ত সমান বৃত্ত থাকিব গতিকে এটা বৃত্তৰ কালি আমাৰ পাই r স্কয়াৰ গতিকে 2 পাই r স্কয়াৰটো আমাৰ ইয়াতে যদি যোগ কৰি দিওঁ মুঠ পৃষ্ঠকালি হ'ব এইটো আমাৰ সূত্ৰ হিচাপত এনেকৈ লেখা যায় টুৱাইছ পাই r হোল ইনটু h প্লাছ r বা r প্লাছ h লেখে যি হওক এই তিনিটা আমাৰ সূত্ৰ একেবাৰে মনত ৰাখিব লাগিব তাৰপিছত নেক্সট আৰু সূত্ৰ আছে তিনিটামান সেইকেইটা চালে আমাৰ এইটো চাব এইটো হ'ল আমাৰ শংকুবিলাক চাব ইয়াতে আমাৰ তলৰ এইটো এটা বৃত্ত আকৃতিৰ হয় তাৰপিছত ইয়াৰ পৰা আমাৰ চুপিৰ নিচিনাকৈ যেনেকৈ যায় আমাৰ আইচক্ৰীমৰ আকৃতি আইচক্ৰীম দেখা পাইছে চাগে আইচক্ৰীমটো এনেকুৱা হয় গতিকে আমাৰ আইচক্ৰীমৰ নিচিনা যিবিলাক হয় এইবিলাক আমাৰ শংকু আকৃতি বুলি কোৱা হয় ইয়াৰে আমাৰ কি হয় যদি আমাৰ মুঠ আয়তন লাগে আয়তন কি হ'ব 1/3 পাই r স্কয়াৰ h মুখস্থ কৰিব লাগিব 1/3 পাই r স্কয়াৰ h তাৰপিছত আমাৰ কি থাকিব ইয়াৰে উচ্চতাটো হ'ল আমাৰ একদম শীৰ্ষবিন্দুৰ পৰা আমি ভূমিলৈ যদি টানো এই তলৰ আমাৰ সাৰ্কুলটোৰ কেন্দ্ৰ য'ত থাকিব সেই কেন্দ্ৰলৈ যদি টানো আমাৰ সেইটো হ'ল উচ্চতা আৰু যদি বেকাকৈ আমি এনেকৈ চাওঁ আইচক্ৰীমটোৰ আমাৰ সাইডত আমি হিচাপ কৰি চাওঁ কিমান আছে ওপৰৰ পৰা আমাৰ সাইডলৈ তেতিয়াহ'লে সেইটো হ'ব আমাৰ হেলনীয়া উচ্চতা বুলি কোৱা হয় এইটো এতিয়া ইয়াৰে যদি আমাৰ বক্ৰ পৃষ্ঠকালি লাগে তলৰ এই বৃত্তটো বাদ দিওঁ বাকি সাইডৰ ফালৰ এইফালৰ এইখিনি থাকে পোৱা যায় তেতিয়াহ'লে আমাৰ কি হ'ব পাই r l হ'ব গতিকে কেতিয়াবা আমাৰ কি দিয়া থাকে অকল উচ্চতা দিয়া থাকে যদি l2 লাগে তেতিয়াহ'লে আমাৰ l2 আমাৰ এনেদৰে উলিয়াব পাৰিম l = √r স্কয়াৰ প্লাছ h স্কয়াৰ গতিকে এইটো আমাৰ সেই হেৰি পাইথাগোৰাছৰ উপপাদ্যটো যে আছিলে এইটো এটা আমাৰ ত্ৰিভুজৰ নিচিনা হ'ব সমকোণী ত্ৰিভুজৰ নিচিনা এইটো h আছে এইটো আমাৰ r আছে গতিকে আমাৰ l2 যদি লগা হয় l2 আমাৰ ইকুৱেল টু √r স্কয়াৰ প্লাছ h স্কয়াৰ এনেদৰে উলিয়াই লৈ আমি গণিতটো কৰিব পাৰিম তাৰপিছত যদি মুঠ পৃষ্ঠকালি লাগে তাৰ লগত তলৰ আমাৰ এটা বৃত্ত আমাৰ হিচাপ যোগ কৰি দিলে হ'ল তলৰ বৃত্তটোৰ আমাৰ কি হয় পাই r স্কয়াৰ গতিকে এইটো যদি পাই r স্কয়াৰ যোগ দিওঁ এনেকুৱা হয় আৰু এনেকুৱাকৈ ডাঙৰকৈ এনেদৰে লিখিব পাৰি পাই r হোল ইনটু l প্লাছ r ঠিক আছে তাৰপিছত আমাৰ আহিল স্পেয়াৰ গোলক ফুটবলটো যদি আমাৰ উলিয়াব লগা হয় তেতিয়াহ'লে আমাৰ আয়তন হ'ব 4/3 পাই r কিউব চাব ইয়াতে আছিল 1/3 পাই r স্কয়াৰ h ইয়াতে h2 যদি r ৰ নিচিনা হয় তেতিয়াহ'লে আমাৰ কি হয় r কিউব হ'ব ইয়াতে আৰু ইয়াতে ওপৰত এটা 4 হ'ব গতিকে মনত ৰাখাৰ কাৰণে দুটা মিলাই কিনে মনত ৰাখিব পাৰি গতিকে 4/3 পাই r কিউব তাৰপিছত ইয়াৰে আমাৰ বক্ৰ পৃষ্ঠকালি মানে মুঠ পৃষ্ঠকালি ইয়াতে একে হ'ব ইয়াতে তো গোটেইখিনি আমাৰ বক্ৰই হয়
গতিকে আমাৰ এইটো 4 পাই r স্কয়াৰ বা 4 পাই r স্কয়াৰ তাৰপিছত এইটো যদি অৰ্ধগোলক হয় একো নাই এইটো মনত থাকিলে আমাৰ এইটো চিন্তা নাই আৰু কি অৰ্ধগোলক তাৰ আধা হ'ব ইয়াৰ যদি আধা কৰা যায় আমাৰ কি হ'ব 2 কাটা যাব আমাৰ গতিকে 2/3 পাই r কিউব হ'ব ইয়াৰো আমাৰ আধা হলে আমাৰ এইটো হ'ব কিন্তু ইয়াৰে আমাৰ যদি মুঠ পৃষ্ঠকালি উলিয়াব যোৱা যায় তলৰ এইখিনিতেহে আমাৰ উলালো আধা আৰু ওপৰৰ এটা আমাৰ কি হ'ল বৃত্তৰ নিচিনা হ'ল গতিকে সেইটো আমাৰ ইয়াতে যোগ কৰি দিব লগা হ'ল পাই r স্কয়াৰ গতিকে আমাৰ কি হ'ব মুঠ আমাৰ 3 পাই r স্কয়াৰ গতিকে এইটো যদি মনত ৰখা যায় এইটো আমাৰ নিজে নিজে উলিয়াব পৰা যায় অলপমান ভাবিলে চিন্তা কৰিলে গতিকে আমাৰ মেইনলি এইটো মনত ৰাখিব লাগিব 4 পাই r স্কয়াৰ মুঠ ডাঙৰ গোলকটোৰ বলটোৰ মুঠ পৃষ্ঠকালি যদি উলিয়াব লগা হয় পৃষ্ঠকালি কেতিয়া লাগিব যদি আমাৰ কি হয় বলটোত ৰং দিব লগা হয় কিমান জায়গাত আমি ৰং দিম সেইটো আমাৰ পৃষ্ঠকালি উলিয়াম যদি আমাৰ বলটোত আমাৰ হাৱা ভৰাব লগা হয় বায়ু ভৰাব লগা হয় কিমান আমাৰ বায়ু ভৰাম সেইটো আমাৰ কি হ'ব আয়তন হ'ব আয়তনৰ পৃষ্ঠকালিৰ সেই কথাটো জানিব লাগিব নেক্সট আহক এইটো এটা প্ৰশ্ন চাব ইয়াতে সুধিছে যদি এটা কিউবৰ আমাৰ সাইডবোৰ আমাৰ 50% বঢ়াই দিয়া হ'ল ফাইন্ড দ্য পাৰ্চেন্টেজ অফ দ্য সাৰফেস এৰিয়া অফ দ্য কিউব ইনক্ৰিজ আমাৰ সাৰফেস এৰিয়া কিমান বৃদ্ধি হ'ব পৃষ্ঠকালি কিমান বাঢ়িব তাৰমানে কি হ'ল আমাৰ যদি এনে জেনেৰেলি আমাৰ যদি এ বাহু বিশিষ্ট এটা কিউব হয় ঘনক হয় লুডুৰ গুটিটো যেটো তেতিয়াহ'লে ইয়াৰ পৃষ্ঠকালি আমাৰ কি আছিল 6খন পৃষ্ঠ থাকে এখনত a স্কয়াৰ কৰি আমাৰ কালি হয় গতিকে 6a স্কয়াৰ হয় এতিয়া চাব ইয়াতে সুধিছে যদি 50% বঢ়াই দিয়া হয় এৰ 50% বিলাক আমাৰ আগতে চাই আছিল যদি আপুনি পাৰ্চেন্টৰ পাৰ্টটো চোৱা নাই ভিডিওটো ইয়াৰ প্লেলিষ্টত থাকিব এবাৰ গৈ চাই আহিব পাৰ্চেন্ট আমাৰ কি হয় এৰ 50% আমাৰ কি হয় 50/100 এটো এনেকুৱাকৈ হয় ইয়াৰে ইয়াক 2 বাজাই a/2 হ'ব গতিকে a/2 ইয়াৰ লগত বৃদ্ধি কৰিছে গতিকে আমাৰ a আছিলে আগৰ পৰা তাৰ লগত আৰু কি হ'ল a/2 আমাৰ বৃদ্ধি হ'ল গতিকে ইয়াত যদি আমি চাও আমাৰ মুঠ আমাৰ কি হ'ব 2 এতে আমাৰ কি হয় 3a হ'ব 3a হ'ব এতিয়া চাব ইয়াৰ যদি আমাৰ 50% বঢ়াই দিয়া হ'ল ইয়াৰ আমাৰ কি হ'ল 3a/2 হ'ল ইয়াৰ বাহুটো গতিকে বাহুটো যদি এখিনি হয় আমাৰ ইয়াৰ লগত আমাৰ কি হ'ব 6 a স্কয়াৰ আমাৰ আছিল সূত্ৰটো গতিকে এটো আবার মুঠ পৃষ্ঠকালি হ'ব গতিকে এইটো যদি আমি চাও তেতিয়াহলে কি হ'ব ইয়াতে 4 হ'ব ইয়াতে 6 9 a/4 ইয়াতে আমাৰ 2 হ'ল ইয়াতে 3 হ'ল 3 নগৰ 27 আমাৰ উত্তৰটো হ'ব ইয়াতে 27 a/a স্কয়াৰ হ'ব সৰি ইয়াতে স্কয়াৰ আছে নহয় আৰু ইয়াতে আমাৰ এটা 2 থাকিব এইখিনি থাকিব এতিয়া চাব আমাৰ আগতে আছিল আমাৰ কি হয় 6a স্কয়াৰ আছিল এতিয়া আমাৰ কি হ'ল এতিয়া চাব আমাৰ হ'ল 27a স্কয়াৰ/2 কিন্তু আগতে আছিল আমাৰ কিমান আছিল 6a স্কয়াৰ আছিল বিয়োগ কৰিব নালাগে যি হোক এইটো যদি আমাৰ বিয়োগ কৰা যায় তেতিয়াহলে আমাৰ কি হয় ইয়াতে 2 যদি দিয়া যায় আমাৰ 27a স্কয়াৰৰ পৰা ইয়াতে 12a স্কয়াৰ আমি বিয়োগ কৰিব লাগিব কৰিলে আমাৰ কি হ'ব 15a স্কয়াৰ/2 থাকিব কিমান আমাৰ বৃদ্ধি হ'ল অৰিজিনাল আছিল আমাৰ এখিনি পাছত হ'ল এখিনি আমাৰ বৃদ্ধি হ'ল 15a স্কয়াৰ/2 এটো যদি আমাৰ পাৰ্চেন্টত উলিয়া যায় তেতিয়াহলে আমাৰ কি হয় 15a স্কয়াৰ/2 বাই ইয়াৰে এইখিনি আমাৰ বৃদ্ধি টোটাল আছিল কিমান আছিল 6a স্কয়াৰ ইনটু 100% এইটো হ'ব শতাংশ এতে যদি আমাৰ কৰা যায় এইটো আমাৰ কি হ'ব 15a স্কয়াৰ/ তলত 6a স্কয়াৰ ইনটু 2 ইনটু 100 এতে আমাৰ কাটাকাটি কৰিলে a স্কয়াৰ কাটা যাব আমাৰ ইয়াৰে 2 ৰে ইয়াক 50 বা যাব নেক্সট ইয়াক 2 ৰে যাব 3 2 ৰে যাব ইয়াক 25 এৰে 3 ৰে 15 ক 5 বা যাব 5 ইনটু 25 ইকুৱেল টু আমাৰ 125 শুদ্ধ উত্তৰটো হ'ব এইটো গতিকে গণিতটো অলপ লম্বা হয়
কিন্তু লম্বা হ'লেও তাৰমানে যদি আমাৰ এইটো সূত্ৰকেইটা জানো আৰু আমাৰ ইয়াতে কনচেপ্টবিলাক লাগিব আগত যিবিলাক কৰি আহিছোঁ সেই কনচেপ্টবিলাক লাগিব পাৰ্চেণ্টৰ কনচেপ্ট লাগিব কেতিয়াবা অনুপাতৰ কনচেপ্ট লাগিব গতিকে চাব এইটো আমাৰ C-টেটত অহা প্ৰশ্ন আছিলে নেক্সট আহক নেক্সট চাব এইটো সুধিছে এটা চিলিণ্ডাৰ আছে আৰু চিলিণ্ডাৰটোৰ ভিতৰত এটা সম্পূৰ্ণকৈ বল এটা ফুটবল এটাৰ নিচিনা আছে আৰু কি এইটো যদি ফুটবলৰ হয় আৰু ইয়াৰে সাইডত লাগি আছে এটা চিলিণ্ডাৰ মানে পাইপ এডাল আৰু ইয়াতে এনে তলৰখিনি এনেকুৱাকৈ আছে যাতে তলৰখিনি ইয়াতে লাগি আছে বলটো আৰু ওপৰখিনিতো ইয়াতে আমাৰ কি থাকিব বলটো লাগি আছে ওপৰত একদম সন্মুখতো বলটো লাগি আছে তলৰ একদম তলতো লাগি আছে আৰু সাইডতো ইয়াতে লাগি আছে এতিয়া প্ৰশ্নটো সুধিছে ৰেচিঅ অফ দা ভলিউম হিহঁতৰ আমাৰ কি হ'ব মুঠ আয়তনৰ ৰেচিঅ ল'ব লাগে কাৰ চিলিণ্ডাৰ আৰু ভিতৰত থকা আমাৰ বলটোৰ গতিকে গোলকটোৰ গতিকে আমাৰ ইয়াতে যদি চাওঁ আমাৰ এইটো নিশ্চয় নহ'ব কাৰণ চিলিণ্ডাৰটোৰ আমাৰ আটাইতকৈ বেছি হ'ব বলটোতকৈ গতিকে আমাৰ বাকী এইকেইটাৰ ভিতৰত হ'ব পাৰে কিন্তু কোনটো হ'ব গতিকে ইয়াতে যদি চাওঁ আমি ইয়াৰ পৰা যদি আমি ওপৰত যিমানখিনি আছে তলতো সিমান আছে ইফালে যিমান আছে ইফালেও সিমান আছে বলটোৰ সিমান সমানেই থাকে গতিকে আমাৰ ৰেডিয়াছটো আমাৰ সমান হ'ব গতিকে আমাৰ ইয়াৰ ৰেডিয়াছ যদি R ধৰোঁ আমাৰ ইয়াৰে আমাৰ উচ্চতা আমাৰ কিহত লাগিব এই বেলনটোত যেতিয়া উচ্চতা লাগিব টুৱাইছ আৰৰ সমান হ'ব কাৰণ ইয়াৰ পৰা ইয়ালৈ যিমান দূৰ আছে ইয়াৰ পৰা ইয়ালৈ সিমান দূৰ আছে গতিকে আমাৰ ইয়াতে কি হ'ব উচ্চতা টুৱাইছ R হ'ব বেলনটো যদি আমি মুঠ আয়তন উলিয়াওঁ তেতিয়া আমাৰ কি হয় চাব বেলনৰ আমাৰ আয়তনৰ সূত্ৰটো আছিল পাই R স্কুৱেৰ H আছিলে গতিকে ইয়াতে আমাৰ H মানে হ'ল টুৱাইছ R হয় গতিকে আমাৰ কি হ'ব পাই R স্কুৱেৰ ইনটু টুৱাইছ R তাৰপিছত আৰু যদি আমি এইটোৰ হেৰিটোত চাওঁ গোলকটোৰ চাওঁ 4/3 পাই R কিউব হয় গতিকে ইয়াতো যদি আমাৰ কি উলিয়াব লগা হয় অনুপাত উলিয়াব লগা হয় ওপৰত এইটো আমাৰ প্ৰথমটো দিম তলত আমাৰ পাছতটো দিম 4/3 পাই R কিউব ইয়াতে যদি চাওঁ আমাৰ কি হ'ব পাই কাটা যাব R ইয়াতেও কিউব হ'ব ইয়াতেও কিউব হ'ব কাটা যাব ওপৰত থাকিব 2 তলত থাকিব আমাৰ 4/3 এইটো 4/3টো যেতিয়া ঘূৰাই দিম তেতিয়াহ'লে আমাৰ কি হ'ব 2 × 3 হ'ব আৰু এইটো আমাৰ অকল 4 থাকিব ইয়াতে 2ৰে ইয়াক কাটা গ'ল 2 থাকিল ওপৰত 3 তলত 2 থাকিল গতিকে আমাৰ 3/2 এইটো সূত্ৰ গতিকে চাব গণিতবিলাক দেখাত আমাৰ জটিলতা যেন লাগে কিন্তু গণিতবোৰ একেবাৰে চিম্পুল হয় যদিহে আমাৰ কি হয় কনচেপ্টবিলাক ক্লিয়াৰ হয় ইয়াতে আমাৰ অনুপাতৰ কথাটো আহিল আৰু আমাৰ কি আহিলে ইয়াৰে ফৰ্মুলা কেইটা লাগিব